যোৰহাটৰ ঐতিহাসিক গৰখীয়া দলত মহাশিৱৰাত্ৰি উৎসৱ তিনিদিনীয়াকৈ পালন। উত্তৰ পশ্চিম যোৰহাটৰ ঐতিহাসিক গৰখীয়া দলত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো তিনিদিনীয়া কাৰ্যসূচীৰে 14, 15 আৰু 16 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ পালন কৰা হৈছে। ভাৰতবৰ্ষৰ ভিতৰত বিৰল এই ঐতিহাসিক দলত বিশেষকৈ ইয়াৰ বৈশিষ্ট্যৰ বাবে জনাজাত। সাধাৰণতে শিৱ মন্দিৰত শিৱলিংগ পূজা কৰা হয় যদিও গৰখীয়া দলত লিংগৰ পৰিৱৰ্তে এক মাটিৰ উইহাফলুক পূজা কৰা হয়। এই জাগ্ৰত উইহাফলুক আহোম ৰজাৰ দিনৰ পৰাই পূজিত হৈ আহিছে বুলি স্থানীয় লোকবিশ্বাস আৰু ঐতিহাসিক তথ্যত উল্লেখ পোৱা যায়। সেয়ে এই দলখন ধৰ্মীয় তথা ঐতিহাসিক দিশৰ পৰা বিশেষ গুৰুত্ব বহন কৰে। উৎসৱৰ প্ৰথম দিনা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, শ্লোকপাঠ, সংগীত আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। লগতে বাল্যভোজনৰ ব্যৱস্থা কৰা হয়। শিশুসকলৰ উৎসাহ উদ্দীপনাই দৌল চহত উজ্বলাই তোলে। আজি দ্বিতীয় দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটে। পুৱাৰ পৰাই ভক্তসকলে দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰিবলৈ ধূপ, দীপ, নৈবদ্য আগবঢ়াই আশীৰ্বাদ ল'বলৈ মন্দিৰ প্ৰাংগণত ভিৰ কৰে। মন্দিৰৰ ভিতৰত এক প্ৰকাৰ ঠাই নোপোৱা অৱস্থাৰ সৃষ্টি হোৱা দেখা যায়। ভক্তিৰ সাগৰত ডুব গৈ সকলোৱে শিৱৰ নামত মুখৰিত হৈ পৰে। আজি নিশালৈ গৰখীয়া দলৰ যুৱকবৃন্দৰ দ্বাৰা মহাপুৰুষীয়া নাট জলন্ধৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। এই ভাওনা অনুষ্ঠান উৎসৱৰ অন্যতম আকৰ্ষণ হিচাপে পৰিগণিত হয়। অহাকালিলৈ বিভিন্ন ধৰ্মীয় কাৰ্যসূচী, নাম প্ৰসংগ আৰু পূজা অৰ্চনাৰে শিৱৰাত্ৰি উৎসৱৰ সামৰণি পৰিব। উল্লেখযোগ্য যে প্ৰতি বছৰে শিৱৰাত্ৰিৰ দিনা লক্ষাধিক ভক্তৰ সমাগম ঘটে ঐতিহাসিক গৰখীয়া দলত। স্থানীয় মান্যতা অনুসৰি এই দলত ভক্তিভাৱে যি কামনা কৰা হয় সেয়া অতি সোনকালে পূৰণ হয় বুলি এক প্ৰাচীন বিশ্বাস চলি আহিছে। সেই বিশ্বাস আৰু আস্থাক সংগী কৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি শিৰণত কৰি আশীৰ্বাদ গ্ৰহণ কৰা পৰিলক্ষিত হয়। হয়, প্ৰতিবাৰে অহা হয়। হয়, মই নিজে এইটো সাক্ষী, সেইকাৰণে সদায় অহা হয় আৰু অন্তৰৰ পৰা মানুহ ভালকে মানুহ সেইটো বিশ্বাস আছে যেতিয়া সদায় আহোঁ আৰু সেইবুলি। মই ইয়াতে মোৰ ঘৰ লিচুবাৰীত, কিন্তু মই এবাৰ আহিছোঁ বেংগলোৰৰ পৰা। সদায় এইটো টাইমত আহোঁৱে বেংগলোৰৰ পৰা, এই শিৱ পূজা বুলিয়ে আহোঁ আৰু সেয়াই। আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰি আচলতে পালন কৰি আহিছে, কেনেদৰে পালন কৰি আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে অসমত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সেৱা কৰিবৰ কাৰণে আহে। কাৰণ যি মনৰ ইচ্ছা থাকে সকলোখিনি মনৰ ইচ্ছা ইয়াত আহি সেৱা কৰে বুলি উল্লেখ আছে। কি ক'ব? এই আচলতে কি, এতিয়া মই নিজক উদাহৰণ দিব লাগিব। প্ৰথমতে তোমালোকক ধন্যবাদ জনাইছোঁ এই প্ৰশ্নটো সোধাৰ কাৰণে। আমাৰ গৰখীয়া দল শিৱ মন্দিৰ এক জাগ্ৰত অনুষ্ঠান, যাক ভাৰতবৰ্ষত বিচাৰি পোৱা নাযায়। এই এক অতুলনীয় পৰিৱেশত আছে। যিহেতু ভাৰতবৰ্ষৰ সকলো স্থানত শিৱ পূজা হয় শিৱলিংগত, কিন্তু আমাৰ ইয়াত শিৱ পূজা হয় নিজে উদ্ভাসিত উইহাফলৰ দ্বাৰা গঠিত মাটিৰ স্তূপত। অৰ্থাৎ ইয়াত যি বিচৰা হয় পায় বুলি সকলোৱে ভাবে আৰু ভাবি ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। উদাহৰণস্বৰূপে মোক নিজক ক'ব লাগিব, মই ইয়াত 8 বছৰ শিৱৰাত্ৰি উদযাপন সমিতিৰ ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত 2016 চনত মোৰ কৰ্কট ৰোগ হ'ল আৰু এই ভোলানাথক সেৱা জনোৱাৰ বাবেই, মই 8 বছৰ সেৱা কৰাৰ বাবেই মই আজি 16 চনৰ পৰা কৰ্কট ৰোগত পৰা মানে বাচি থাকি আজি এই শিৱ মন্দিৰত তেনেকৈ থিয় হৈ থাকিব পাৰিছোঁ, আৰোগ্য হৈ উঠিছোঁ। এই মানে ভোলানাথৰ ওচৰত মোৰ মানে সহস্ৰ প্ৰণাম, আৰু ৰাইজেও তেনেকৈ সেৱা কৰিবলৈ আহে আৰু কিবা পায়। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।